হেমন্ত বিশ্ব শৰ্মা যদি হেলিকপ্টাৰ লৈ কেম্পেইন কৰে চুকুৱালি কিয় নোৱাৰিব? হেমন্ত মামাই যদি হেলিকপ্টাৰ লৈ ফুৰিব পাৰে, মিটিং কৰিব পাৰে, যাব পাৰে, শুকুৰালি কিয় নোৱাৰে? আহা হা হা। যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, এই অচিনাকি লোকসকলক আমি শান্তিত সমভূমিত থাকিবলৈ নিদিওঁ। শুনিছা শুকুৰালি? হে মামাই কি কৈছে? তইও এইটো কথা কচোন একবাৰ এই ষ্টেজত উঠি কেনে, তেতিয়াহে তাক মই ভাল পাম। তে মামাৰ লগত টক্কৰ দিব খোজা এই হেলিকপ্টাৰ লৈ, লাজ নালাগে তোক? হা এই 10 লাখ টকা কিজানি সেই মামাই দিছে তোক ভিক্ষা। চুকুৱালি দুদিনৰ কাৰণে হেলিকপ্টাৰ ভাড়া কৰা হৈছে, বেছি কৰা হোৱা নাই। এইবাৰ নিৰ্বাচনত আপোনালোকে দেখা পাব চুকুৱালি হেলিকপ্টাৰ লৈ কেম্পেইন কৰিব। মাত্ৰ আমি 5 লাখ টকাকৈ পাৰ ডে ভাড়া, সেইকাৰণে আমি 2 দিনৰ কাৰণে 10 লাখ টকা দি আমি ভাড়া কৰিছোঁ। তই বেছি দিনৰ কাৰণে কেনেকৈ কৰবি ভাড়া? তোৰ অকাত আছে নেকি? হা এই 2 দিন যে কৰছা সেই মামাৰ আশীৰ্বাদতে কৰছা তাই, গম পাইছা? তোৰ অকাত এইখিনি, তোৰ অকাত আছে নেকি কিবা কেলা? হা জক্কাৰ এটা, তই জক্কাৰ নহয়তো কি হয়? মামাই যেনেকৈ মিয়া খেদি আছে, বাংলাদেশী খেদি আছে, তইও খেদাই দেখাচোন তই যদি পুৰুষ হৈ থাকা। হা আমাৰ মামাইতো মহাপুৰুষ, অসমৰ, ভাৰতৰ, ঠিক আছে? তোৰ দৰে নিকামা কাপুৰুষ নহয় তোৰ মামাই। ভগৱান